বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাণ্ডাৰৰ পৰা 5 দিনে নিৰুদ্দেশ হৈ আছে এক সন্তানৰ মাতৃ। জানিব পৰা মতে 1 নং ভাণ্ডাৰৰ ৰৌছন আলীৰ পত্নী তথা 3 বছৰীয়া শিশুৰ মাতৃ নুৰতাজ বেগম নিৰুদ্দেশ হৈ আছে। শিশুটিৰ কান্দোনত পৰিয়ালৰ লোকে বিভিন্ন ঠাইত খবৰ লৈ জানিব পাৰে যে নলবাৰী জিলাৰ মুকালমৰ আমিনুল ইছলামৰ লগত পলাই গৈছে। 4 নং ভাণ্ডাৰৰ সাইফুল ইছলাম নামৰ ফেৰিৱাৰ ফোনপেত আমিনুল ইছলামে দিয়া 13,000 টকা আৰু স্বামীৰ ঘৰৰ টকাৰ লগতে সোণৰূপৰ অলংকাৰ লৈ পলাই যায় বুলি জানিবলৈ দিয়ে। পৰিয়ালৰ লোকে শিশুটিৰ বাবে গুচি অহাৰ আহ্বান জনায়। স্বামীৰ কাতৰ আহ্বান যে মোৰ সন্তানে মাকৰ গাখীৰ খায় আৰু মাকক বিচাৰি কান্দোনত ভাঙি পৰে, সেয়ে ঘৰলৈ গুচি আহিবলৈ আহ্বান পত্নীক। নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24। আমি কি কম মানে এইটো কোৱাৰ ভাষা নাই। 25 তাৰিখে ৰাতিপুৱা মান 4টা 3:30 বজাত মানে ঘৰৰ পৰা নিৰ্দেশ হৈছে। এতিয়া লাষ্টত আমি থানাত এজাহাৰ দিছিলোঁ নিৰুদ্দেশ বুলি 25 তাৰিখত। পিছত ফাইনেলি গম পাই চেক কৰি সব গম পালো যে আমিনুল ইছলাম নামৰ ল'ৰা এজন ঘৰ নলবাৰী জিলা মুকালমা পৰে, নলবাৰী ডিষ্ট্ৰিক্ট কিন্তু মুকালমা থানা আমাৰ তাৰ লগত যাওঁ বুলি গম পাইছোঁ। কিন্তু আৰক্ষীক মই এতিয়াও অনুৰোধ জনা যাতে অতি সোনকালে বিচাৰ খুচাৰ কৰি মোৰ পত্নী যাতে ঘূৰাই দিয়ে, এইটোৱেই চৰকাৰৰ ওচৰত আৰক্ষীৰ নিবেদন। মানে ঘৰত 3 বছৰ প্লাছ হৈছে, মোৰ এটা ল'ৰা আছে কিন্তু গাখীৰ খায় মাকৰ। এইটো তাৰমানে তেওঁ মানে কান্দি থাকে সদায়, মাকৰ কথা মনত পৰে, তাক ঘৰত থৈ গৈছে। মানে এই কাৰণে মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে বিচাৰ খুচাৰ কৰি মোৰ পত্নীক ঘূৰাই দিয়ে মোৰ ল'ৰাৰ কাৰণে। মানে এজন ফিৰালা আছিল সাইফুল ইছলাম নাম, তেওঁৰ ঘৰ 4 নম্বৰ ভাণ্ডাৰা। তেওঁৰ একাউণ্টত এই নলবাৰীৰ ল'ৰাজন আমিনুল ইছলাম তেওঁৰ একাউণ্টত মানে টকা লেনদেন কৰিছিল। তেওঁৰ একাউণ্টত দিছে তাই আমিনুল ইছলামে, আৰু এই ফিৰিৱালা সাইফুল ইছলাম তাই একাউণ্টৰ পৰা উঠাই আমাৰ পত্নীক কেছ পইচা দিছে। একদিন 19 মাৰ্চত দিছিল 2,000 টকা আৰু 10 মেত দিছে 11,000 টকা। এইটো আমি কওঁ যে সাইফুলক এইটোৱেই দক, মানে সাইফুলক মই কৈছোঁ যে তোৰ এইটোৱেই দক, মানে তোক থানাত যদি মাতে যাব লাগিব, এইটোৱেই তেওঁৰ অপৰাধ। নাই সাইফুল ক'লে সাইফুলৰ লগত চিনা জানা নাই, কিন্তু সাইফুলক কোনোদিন কলো কৰা নাই। মোৰ পত্নী সাইফুলক ফোন কৰি কৈছে যে মোৰ তোমাৰ একাউণ্টত পইচা দিব, এই পইচাটো উঠাই কিনি মোক দিব পাৰে। পিছত তেওঁ সাইফুলটো ইমান গম পাইছে নেকি নাজানো, কিন্তু সাইফুলে একাউণ্টৰ পৰা পইচা উঠাই মোৰ পত্নীক দিছে। মই এটাই বিচাৰো যে মোৰ ঘৰত 3 বছৰীয়া সন্তান আছে, যদি মই য'তেই নাথাকক কিয় মানে চৰকাৰে যাতে অনিতৱলমে খোজ খবৰ কৰি মোৰ ঘৰত আনি দিয়ে।